নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কাক লৈ দেশৰ জনতাক গ্যাৰান্টি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হয় বন্ধুসকল, প্ৰধানমন্ত্ৰীগৰাকীৰ কেইবাটাও ডাঙৰ মন্তব্য। কাক এতিয়া কোনেও বাতিল কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে নৰেন্দ্ৰ মোদীয়ে। মোদী চৰকাৰ নাথাকিলেও কাৰ অধীনত লাভ কৰিব নাগৰিকত্ব। কা বাতিল কৰিব পৰা কোনোৱে এতিয়ালৈকে জন্ম হোৱা নাই বুলি মন্তব্য কৰিছে নৰেন্দ্ৰ মোদীয়ে। সাহস আছে যদি বিৰোধীয়ে কা বাতিল কৰি দেখুৱাই দিয়ক। বিৰোধীক অপেন চেলেঞ্জ দিলে নৰেন্দ্ৰ মোদীয়ে। ইতিমধ্যে কাৰ জৰিয়তে দিয়া হৈছে নাগৰিকত্ব। শৰণাৰ্থীসকলক দিয়া হৈছে ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ। ধৰ্মীয় প্ৰতাৰণাৰ বলি হোৱা সকলক আশ্ৰয় দিছে ভাৰতে। আগন্তুক সময়ত দেশত হাজাৰ হাজাৰ শৰণাৰ্থীয়ে লাভ কৰিব নাগৰিকত্ব। কাক লৈ অপপ্ৰচাৰত লিপ্ত আছে কংগ্ৰেছ সহ আন বিৰোধীয়ে বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কাক লৈ দেশৰ জনতাক গ্যাৰান্টি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, উচ্চতম ন্যায়ালয়ে কৰ্তন কৰিলে ইডিৰ ক্ষমতা। হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো আন এটা ডাঙৰ খবৰ। নিৰ্বাচনৰ মাজতে ইডিৰ ক্ষমতা কৰ্তন কৰিলে উচ্চতম ন্যায়ালয়ে। বেআইনী অৰ্থ সংক্ৰান্তীয় গোচৰত অভিযুক্ত গ্ৰেপ্তাৰত বাধা আৰোপ। আদালতৰ অনুমতি অবিহনে তেনে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। চমনলৈ সঁহাৰি দি অভিযুক্তজন যিখন আদালতত হাজিৰ হ'ব, গ্ৰেপ্তাৰ কৰিবলৈ সেইখন আদালতৰ পৰা অনুমতি ল'ব লাগিব ইডিয়ে। PMLA আইনৰ 45 নং ধাৰাৰ চৰ্ত কাৰ্যকৰী নহয় বুলিও ক'লে সৰ্বোচ্চ ন্যায়ালয়ে। এই ধাৰা অনুসৰি ইডিৰ হাতত আছিল বিশেষ অতিৰিক্ত ক্ষমতা। এতিয়া সেই অতিৰিক্ত ক্ষমতা গুৰুত্বহীন হৈ পৰিল উচ্চতম ন্যায়ালয়ৰ ৰায়ত। হয় বন্ধু-বান্ধৱীসকল, নিৰ্বাচনৰ মাজতে ইডিৰ ক্ষমতা কৰ্তন কৰাক লৈ এটা ডাঙৰ খবৰ মুকলিছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিৰ্বাচনৰ মাজতে বিজেপিৰ বাবে আহিল এটা বেয়া খবৰ। হয় বন্ধুসকল, বিজেপিৰ বাবে কি এটা বেয়া খবৰ আহিলে সম্পূৰ্ণকৈ জানি লওক। পুনৰ বিজেপিত মৌসুম আঘাত। বিজেপি ত্যাগ কৰি যোগ দিলে কংগ্ৰেছ দলত। ঝাৰখণ্ডৰ বিজেপিত পুনৰ খহনীয়াৰ সৃষ্টি হৈছে। সমৰ্থকক লগত লৈ কংগ্ৰেছত যোগদান বিজেপি নেতা আশিষ সিনহাৰ। টিকট কেন্দ্ৰিক সংঘাতৰ বাবে দল এৰিলে বিজেপি নেতাজনে। হাজাৰিবাগৰ সাংসদ জয়ন্ত সিনহাৰ পুত্ৰ আশিষ সিনহা মল্লিকাৰ্জুন খাৰ্গেৰ উপস্থিতিত হাজাৰিবাগত কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহাৰ নাতিয়েকে আশিষ সিনহা। আৰু এইবাৰ বিজেপিৰ পৰা টিকট লাভ নকৰিলে জয়ন্ত সিনহাই। টিকট লাভ নকৰাৰ পিছতেই বিজেপিত সৃষ্টি হৈছে সংঘাত। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, জনতালৈ সকাহ, দাম কমিব 41 বিধ ঔষধৰ। হয় বন্ধু-বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। নিৰ্বাচনৰ মাজতে জনতালৈ সকাহ, দাম কমিব 41 বিধকৈ ঔষধৰ। ডায়েবেটিছ, হৃদৰোগ, যকৃতজনিত ৰোগৰ ঔষধৰ দাম হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নেশ্যনেল ফাৰ্মাচিকেল প্ৰাইজিং অথৰিটিয়ে। দিলে এই ভাল খবৰ। মধুমেহ, হৃদৰোগ, লগতে যকৃত, এলাৰ্জি, বিষৰ ঔষধৰ দাম হ্ৰাস পাব। ইনফেকশ্যন, মাল্টিভিটামিন, এণ্টিবায়টিক। আজি অনুষ্ঠিত NPAৰ বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত। নিৰ্বাচনৰ মাজতেই জনতালৈ ডাঙৰ সকাহ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মছজিদত ভয়ংকৰ ঘটনা, 11 নামাজীৰ মৃত্যু। হয় বন্ধু-বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মছজিদত সংঘটিত হ'ল এটা ভয়ংকৰ ঘটনা। পুৱাৰ নামাজৰ সময়তে মছজিদত বিস্ফোৰণ। ঘটনাত 11 জন নামাজীৰ কৰণ মৃত্যু। মৃতকৰ ভিতৰত আছে 4টাকৈ কণমানিও। নামাজ আদায় কৰা প্ৰায় 15 জন আহত। বিস্ফোৰণৰ লগে লগে অঞ্চলজুৰি চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ প্ৰচণ্ড গৰমৰ মাজতে আহিল বজ্ৰপাত বৰষুণ ধুমুহাৰ খবৰ হয় বন্ধু-বান্ধৱীসকল আপুনি ঠিকেই শুনিছে দেশত এইবাৰ বজ্ৰপাতৰ ভয়ংকৰ সংহাৰ দেখা পোৱা গৈছে কেইবাটাও ৰাজ্যত ভয়ংকৰভাৱে সৃষ্টি হৈছে তাপমাত্ৰা বজ্ৰপাত এই পৰ্যন্ত 12 জনকৈ লোকৰ কৰুণ মৃত্যু নিহতসকলৰ পৰিয়ালত হাহাকাৰ অৱস্থা শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে পশ্চিমবংগৰ মালাদাত শোকাবহ ঘটনা সংঘটিত হৈছে মুগুলথাৰ বৰষুণ বজ্ৰপাতত পশ্চিমবংগত মৰ্মান্তিক ঘটনা সংঘটিত হৈছে নিহতসকলৰ ভিতৰত আছে 3 জনকৈ শিশু মালদাহৰ বিভিন্ন অঞ্চলত ব্ৰজপৰি স্কুলীয় ছাত্ৰসহ নিহত 12 জন পথাৰত কাম কৰি থকা অৱস্থাত মৃত্যু লোককেইজনৰ নিহতসকলৰ প্ৰায় কেইজনেই আছিল খেতি পথাৰত কাম কৰি থকা বৃহস্পতিবাৰৰ দিনটোত মালদাত এই কৰুণ ঘটনা সংঘটিত হৈছে হয় বন্ধু-বান্ধৱীসকল এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে প্ৰায় সম্পূৰ্ণকৈ কেইবাখনো ৰাজ্যলৈ কিন্তু ভয়ংকৰভাৱে তাপমাত্ৰাৰ সৃষ্টি হৈছে সো বন্ধু-বান্ধৱীসকল আপোনাৰ ৰাজ্যত কিমান ডিগ্ৰী সেলচিয়াছলৈকে তাপমাত্ৰা বৃদ্ধি পাইছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে আপুনি কোনটো ৰাজ্যৰ পৰা চাই আছে সেও আপুনি জনাব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগত এটা ডাঙৰ খবৰ ই ৰিক্সা চালক লৈ আহিলে এটা কঠোৰ নিয়ম ই ৰিক্সা চালকৰ বাবে আহিলে এটা ডাঙৰ খবৰ নিয়ম নাজানিলে ৰাজপথৰ পৰাই জব্দ কৰা হ'ব ই ৰিক্সা হয় বন্ধু-বান্ধৱীসকল আপুনি ঠিকেই শুনিছে যদি আপোনাৰ ই ৰিক্সা আছে তেন্তে ভিডিঅ'টো আজি আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব চালকৰ বিৰুদ্ধেও লোৱা হ'ব কঠোৰ ব্যৱস্থা যান-বাহন আৰক্ষী পৌৰ নিগমে নিৰ্ণয় কৰিলে এই নিয়ম হয় বন্ধু-বান্ধৱীসকল অৱশেষত নিগমে নিৰ্ধাৰণ কৰি দিছে এই নিয়ম পৌৰ নিগমে যিকেইটা নিয়ম বান্ধি দিছে এইকেইটা নিয়ম মানিব লাগিব নিৰ্ধাৰণ কৰি দিয়া পথতে চলাব পাৰিব আপুনি ই ৰিক্সা কোনকেইটা পথত আপুনি ই ৰিক্সা চলাব পাৰিব সম্পূৰ্ণকৈ প্ৰকাশ কৰিলে অবৈধভাৱে চলাচল কৰা ই ৰিক্সাৰ বিৰুদ্ধে কঠোৰ পৰিবহণ বিভাগ বিগত 5 দিনত জব্দ কৰা হৈছে প্ৰায় 60খন ই ৰিক্সা থাকিব লাগিব পাৰমিট পঞ্জীয়নৰ লগতে বীমাও ই ৰিক্সা চালকৰ বাবে মহানগৰীত বান্ধি দিয়া হৈছে পথ নিৰ্দেশনা হয় বন্ধু-বান্ধৱীসকল আপোনাৰ অঞ্চলতো কিন্তু সম্পূৰ্ণখিনি আপোনালোকে নিশ্চয় জানিছে যে আপোনাৰ যদি ই ৰিক্সা আছে তেনে ক্ষেত্ৰত পাৰমিট বা পঞ্জীয়নৰ লগতে বীমা থাকিব লাগিব যদি নাই এতিয়া আপুনি বনাই লওক সো বন্ধু-বান্ধৱীসকল ক'ত আপুনি চলাব পাৰিব নিশ্চয় সম্পূৰ্ণকৈ জানি ৰাখক যদি আপোনালোকৰ সম্পূৰ্ণখিনি নথি-পত্ৰ থাকে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ কোনো ধৰণৰ অসুবিধা নহ'ব যদি আপোনাৰ নথি-পত্ৰ নাই ই ৰিক্সাৰ তেনে ক্ষেত্ৰত অতি শীঘ্ৰেই আপুনি বনাই লওক আপোনাৰ নথি-পত্ৰসমূহ সো বন্ধু-বান্ধৱীসকল ক'ৰ পৰা আপুনি চলাব পাৰিব আপোনাৰ ই ৰিক্সা এতিয়া সম্পূৰ্ণকৈ জানি লওক ইয়াতে চাওক স্ক্ৰীনত সম্পূৰ্ণকৈ শ্ব' হৈ আছে আপুনি অতি শীঘ্ৰে জানি লওক এইকেইটা ঠাইত কিন্তু চলাব পাৰিব আপোনাৰ ই ৰিক্সা ইয়াৰ বাহিৰত কিন্তু আপুনি চলাব নোৱাৰিব আপোনাৰ ই ৰিক্সাসমূহ সো বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'